প্ৰথমে সকলোকে নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ মাটিমাহৰ সৈতে গাহৰি মাংস এটা সুন্দৰ লগতে সোৱাদেৰে ভৰা ৰেচিপি। ইফালে গাহৰি মাংস 2 কেজি সুন্দৰকৈ ভাজি পেলাই উতলাই আছোঁ, মানে ভালকৈ সিজিবলৈ দিছোঁ। যিহেতু আমাৰ হোটেলত প্ৰায় মাংস লাগেই, সেইবাবে 2 কেজি মাংস এনেধৰণে মই উতলাই আছোঁ। তাৰপাছতে এতিয়া মাটিমাহ দেখুৱাইছোঁ আপোনালোকক। কিছুমানে মাটিমাহখিনি পানী তিয়াই থৈ ভালদৰে কোমলিবলৈ দিয়ে, তাৰ পাছতহে বনায়। আচলতে তেনেধৰণে নবনালেও হয়। কিনি আনি লগালগ এয়া মই কুকাৰত 2-3 বাৰমান ধুই লৈছোঁ। লগে লগে যদি বনায় তেতিয়া ভাজি ল'বও নালাগে, লগতে তিয়াই থ'বও নালাগে, খুব ধুনীয়াকৈ সিজি যায়। এয়া বিলাহী, নহৰু, আদা, জলকীয়া, জ্বলাটো নিজৰ মানে মতে দিব লাগে আৰু মই ল'ৰা ছোৱালীকেইটাই কমকৈ জ্বলা খায়, সেইবাবে কমকৈ দিছোঁ। এতিয়া মাটিমাহখিনি 2-3 বাৰ ভালকৈ ধুই ল'ব লাগিব, যিহেতু মই দোকানৰ পৰা কিনিহে আনা, সেইবাবে। কিন্তু তিয়াই নথওঁ। তিয়াই নোথোৱাকৈ যদি আপোনালোকে কুকাৰত 2-3 বাৰ চিটি দি পেলাই ধুনীয়াকৈ বনাই লয়, তেতিয়া খুব ধুনীয়াকৈ সিজি যায়। আপোনালোকে মন কৰিব, তিয়াই থ'লে কিন্তু অকণমান গেথেলা মৰাতে মাৰে। আমাৰ মাহঁতে আগতে কয় যে তিয়াই থ'লে গেথেলা মাৰে, ভাজি ল'লেও খাই ইমান ভাল নালাগে। যদিহে লগালগ এনেকৈ 2-3 বাৰ ধুই জোখমতে পানী দি কুকাৰত 2টামান চিটি মাৰি ল'ব লাগে, নতুবা কেৰাহীত সিজাই ল'ব লাগে। 2-3 বাৰ ধুই ল'লে এতিয়া জোখমতে অলপ পানী দি দিলোঁ। ইয়াত 500 গ্ৰাম আছে, বহুত বেছি পানী দিব প্ৰয়োজন নাই। বছ এতিয়া মই অকণমান নিমখ দিবলৈ পাহৰিলোঁ, অকণমান নিমখ দি দিছোঁ। বছ এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি 2টা বা 3টা চিটি মাৰি ল'ম। কুকাৰত 2-3টা চিটি অহালৈকে মই এতিয়া বিলাহীখিনি কাটি লৈছোঁ, লগতে পিঁয়াজো গোটাই লৈছোঁ। বিলাহীয়ে বুকুখন এনেধৰণে এৰুৱাই পেলাই দিব লাগে, যিহেতু নিসিজেও খায়ো ভাল নালাগে, পেটৰ অসুখহে কৰিব। হিচাপমতে কিন্তু বিলাহী গুটিখিনিও পেলাইহে দিব লাগে আমি। যে কি নহওক, যিহে দাম, মই বিলাহী গুটি পেলাই দিয়া নাই। তথাপিতো এতিয়া আপোনালোকক দেখুৱাইছোঁ। এয়া পিঁয়াজকেইটাও একেধৰণে কাটি ল'ম, মানে খুব চিম্পুল বনাইছোঁ। লগতে আজি মানে আলি আই লৃগাং সকলোৱে জানেই, মোক মানে দুঠাইলৈ মাতিছিলে, কিন্তু বতৰটো বহুতেই বেয়া, সেইবাবে নগ'লোঁ। ঘৰতে বনাই এনেধৰণে এতিয়া খাম। কিন্তু তেওঁলোকৰ দৰে নহয়, আমি ঘৰতহে বনাইছোঁ। প্ৰথমে দেখিলেই মাংসখিনি খুব ধুনীয়াকৈ ভাজি উতলাই আছোঁ, মানে সিজাই লৈছোঁ। এতিয়া পিঁয়াজ কাটি ল'ম, বাকী আদা নহৰু আটাইখিনি গোটাই ল'ম। তাৰপাছতে আপোনালোকক দেখাম বনোৱা ষ্টাইলটো অকণমান বেলেগ। কিয় বেলেগ বুলি কৈছোঁ, আপোনালোকে চাই থাকিলে সকলোখিনি গম পাব। যদিহে কোনোবাই নতুনকৈ চাইছে, তেনেহ'লে মোৰ চেনেলটি ফ'ল' কৰি ল'ব। আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পটককৈ পাব, লগতে কিবা নহয় কিবা এটা জানিবও পাৰিব। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ সোমাই আহি থাকক। ময়ো আটাইখিনি গোটাই লৈছোঁ। এতিয়া নহৰুখিনি পিচি ল'ম। এইফালে কেৰাহী পাতি দিছোঁ, এইয়া অকণমান তেল দিছোঁ। তিয়াই থ'লে নিসিজে, এনেকৈ খুব ধুনীয়াকৈ সিজি যায়। এইয়া পিঁয়াজখিনি ৰংটো সলোৱালৈকে মানে ভাজিম। এয়া বিলাহীও দি দিলোঁ, আদা নহৰু দিলোঁ, হালধি নিমখ দিছোঁ। আটাইখিনি তেলতে দি দিছোঁ। নিমখ কমকৈ দিছোঁ, যিহেতু মাংসটো নিমখ দিয়া আছে, মানে মাটি দালিখিনি বইল কৰোঁতেও নিমখ দিয়া আছে, সেইবাবে। বিলাহী ভাজিলোঁ। এতিয়া এয়া চাওক, মই যে ভাজি পেলাই সিজাই লোৱা মাংসখিনি আধাখিনি মই কেৰাহীতে থাকিবলৈ দিলোঁ, আধাখিনি মই এনেধৰণে বিলাহীৰ লগতে যোগ কৰি দিলোঁ। এতিয়া মাটিমাহ বইল কৰি থোৱা ঢালি দিলোঁ, খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া শেষত 2টামান বস্তু দিবলৈ আছে। তেনেই সহজ, বনাব জানিলে খাবলৈ কিন্তু বহুতেই টেষ্টি হয়। আমাৰ ছোৱালীয়ে একেবাৰে কেমেৰা কৰি আকাশখনো দেখুৱাই দিছে আৰু দেই। যে নহওক, এতিয়া লাষ্টত এই আদাখিনিয়ে আৰু ধনিয়াখিনিয়ে যোগ কৰি দিম। ইতিমধ্যে খাব পৰা প্ৰায় হৈছেই। মাংসও সিজি আছে, মাটি দালিও সিজি আছে। মাত্ৰ বিলাহী, পিঁয়াজ, ধনিয়া, আদা নহৰু এইখিনিয়ে সিজিব লাগে। বছ আটাইখিনি দি দিলোঁ, আপোনালোককো দেখুৱাই আছোঁ। খাব পৰা হৈ গ'ল। এয়া ধনিয়া সিজোতে বেছি সময় নালাগে। আদা নহৰু লাষ্টত অলপমান বেছিকৈ দি দিছোঁ। কিয় জানেনে, আমি যিকোনো ৰেচিপি বনালে আদা নহৰু অলপ বেছিকৈ দিওঁৱেই। আদা নহৰু খাই আমাৰ ঘৰত চবেই ভাল পায়, সেইবাবে দিওঁ। প্ৰায় ভাতৰ কাঁহী ৰেডি হৈ গ'ল। এইয়া কেনেকুৱা লাগিলে জনাব দেই। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব, অকণমান শ্বেয়াৰ কৰিব।
চেনেলত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মাটি দালি গাহৰি মাংস। মই ইয়াত খাৰ ব্যৱহাৰ কৰা নাই, আপোনালোকে মন গ'লে খাৰ অকণমান দিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই।